হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে মিনি ব্লগ। ভাবিছিলোঁ গৰমৰ বন্ধ পাম জুলাই মাহটো গোটেই মাহটো, কিন্তু নহয়, আমাৰ বাবে আকৌ আহি গৈছে ইণ্টাৰ্ণশ্বিপ। এয়া আমি ডিগবৈৰে মলীয়াবাৰীৰ গামখাৰু ইয়ালৈ আহিছোঁ এডমিশ্যন কৰিবৰ বাবে, যিহেতু আমাৰ ইণ্টাৰ্ণশ্বিপ আৰম্ভ হৈ গৈছে 30 দিনৰ বাবে। গতিকে আমাৰ ক্লাছো আৰম্ভ হৈ গৈছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ৰামধেনু ওলাই আছিলে। এইকেইদিন বতৰটো অকণমান সেমেকা হৈ আছিলে। আকৌ আমাৰ ঘৰলৈ আলহী আহিছিলে ভাইটি, আৰু ভাইটিটোক থ'বলৈ আহিলোঁ। ভাইটি মানে মোৰ নিজৰ, মানে মাহীৰ ল'ৰা। এইফালে গছৰ তলত অকণমান ৰখিলোঁ, কাৰণ মই ভাইটিৰ পৰা কিতাপ এখন ল'ম। সকলোৱে পঢ়ি আছে, মই আকৌ পঢ়িবলৈ সময়েই পোৱা নাই নহয়। সৰা ফুল, সেই সৰা ফুলবোৰো কেনেকুৱা তাকেই চাবলৈ সেই কিতাপখন পঢ়িম আৰু ভাইটিৰ পৰা লৈ যাওঁ বোলো। আৰু গৰম যিহেতু পৰিছে, অকণমান ঠাণ্ডাই খাই